মোৰ দেউতায়ো মোৰ মাক বহুত অত্যাচাৰ কৰিছিল। মোৰ চকুৰ সন্মুখৰ আগতে ইমান অত্যাচাৰ কৰিছিল নহয়, হয়তো আপোনালোকে জানিলে আপোনালোকৰ বুকু কঁপি উঠিব। মোৰ চকুৰ সন্মুখত তো এই কথাই কথা নহয়, তো মই এই কথাখিনি ক'বই লাগিব। বুকুত সাহস গোটাই আপোনালোকৰ আগত ক'বলৈ আগবাঢ়ি আহিছোঁ। মোৰ মাতৃক যিখিনি কৰিল নহয়, একমাত্ৰ আমি জানো। আৰু এই কথাখিনি অকল আমি জানি থাকিলেই নহ'ব, আপোনালোককো জনাওঁ, নহ'লে আমাক ভুল বুজিব। সেইকাৰণে বুকুত সাহস গোটাই আপোনালোকৰ আগত ক'বলৈ আহিছোঁ। মোৰ দেউতাই মোৰ মাক যিখিনি অত্যাচাৰ কৰিছিল আৰু মায়েও যিখিনি অত্যাচাৰ সন্মুখীন হ'ব লগা হৈছিল, সেই কথাখিনিকে মই ক'ম। আমি তেতিয়া সৰু হৈ আছিলোঁ, মানে ইমানো সৰু নহয় আৰু মানে জনা আৰু কিহত পঢ়ি আছিলোঁ দেই, 5 মানত পঢ়ি আছিলোঁ। 5 মানত পঢ়ি আছিলোঁ। মোৰ দেউতাই মদ্যপান কৰে। মোৰ দেউতাই ইমানেই মদ্যপান কৰে নহয়, ভাবিলে আচৰিত হ'ব। আৰু মদ্যপান সেৱন কৰি মোৰ মাক বহুত অত্যাচাৰ কৰে। আৰু কি কি অত্যাচাৰ কৰে হয়তো আপোনালোকক নক'লেও হ'ব। অত্যাচাৰ বুলি ক'লে গোটেই অত্যাচাৰখিনিয়ে পৰে, খালি মই কৈ নিদিওঁ। ছ'চিয়েল মিডিয়াত ভিডিঅ'টো বনাইছোঁ ন, আচলতে কিছুমান গাইডলাইন থাকে, ইউটিউব গাইডলাইন থাকে, ফেচবুক গাইডলাইন থাকে ন, সেই শব্দকেইটা কৈ দিব নোৱাৰোঁ, মানে সেইটো কাৰণে কৈ দিয়া নাই। অত্যাচাৰ কৰে বুলি কৈছোঁ দেই, এনেকুৱাই অত্যাচাৰ কৰে নহয়, হয়তো বৰ্তমান সময়ত এনেকুৱা অত্যাচাৰ কিন্তু কোনেও সহিব নোৱাৰিব। একদম সঁচা ঘটনা কিন্তু দেই, আপোনালোকক কৈছোঁ, মই কোনো সাজি কোৱা নাই। আপোনালোকে হয়তো বিশ্বাস নাই কৰা যদি বা নকৰিব পাৰে, আমাৰ ঘৰত আহিব, আপোনালোকক কথাখিনি কৈ দিম। আমাৰ ওচৰ চুবুৰীয়াক সুধিলেও কৈ দিব, কিন্তু আপোনালোকক জনাবৰ কাৰণেহে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মোৰ মাক বহুত অত্যাচাৰ কৰে মোৰ চকুৰ সন্মুখৰ আগতেই। আৰু আমি ঘৰত আছিলোঁ, দেউতা আছিল, মা আছিল, মই আছিলোঁ আৰু বাই আছিল, আমি 4টা। দেউতাই পূৰা মদ্যপান সেৱন কৰি আহি মাক পূৰা অত্যাচাৰ কৰে, পিটে, কৰে, মানে আৰু নানা ধৰণৰ অত্যাচাৰ কৰে। মায়ে সহি থাকে। আৰু আমিওতো ডাঙৰ হৈ আহিছোঁ ন, আমাৰো বেয়া লাগে দিয়কচোন। নিজৰ মাতৃক যদি, নিজৰ দেউতাকে যদি অত্যাচাৰ কৰে, কাৰ বেয়া নালাগিব কওকচোন? আমাৰো বহুত বেয়া লাগে। আৰু মই মাক তেতিয়া কওঁ, এই মা, তইনো আৰু কিমান অত্যাচাৰ সহি থাকিবি? তেতিয়া মায়ে কয়, দে হ'ব দেচোন, তহঁতক একো নাই কোৱা নহয়, হ'ব দেচোন, এনেকৈ বুলি কয় আৰু, মানে বুজায় আৰু। তাৰপিছত এনেকৈ মায়ে বহুত দিন সহি থাকিলে, বহুত দিন ধৈৰ্য ধৰি থাকিলে। আৰু এটা সময় আহিল, সেই দিনটো আহিল নহয়, সেই দিনটোত আমাক ঘৰৰ পৰা উলিয়াই দিলে। মানে মোৰ দেউতাই বেলেগ বিয়া পাতিলে, মানে অকলশৰীয়াকৈ থাকিবলৈ ল'লে, অকলশৰীয়াকৈ। আমাক ঘৰৰ পৰা, মানে আমাৰ 3টাকে, মোৰ বাই আৰু মই, মোৰ মা, আমাৰ 3টাক উলিয়াই দিলে। তহঁতি যা, ক'ত যাওঁ যা। আৰু চিন্তা কৰকচোন বাৰু, ঘৰৰ পৰা যদি উলিয়াই দিয়ে, আমি ক'ত থাকিম? তেনেকৈ আমি অনাই বনাই থাকিলোঁ। আৰু অনাই বনাই থকাৰ পাছত আমি গুৱাহাটীতে এটা ভাড়াঘৰ ল'লোঁ, মানে গুৱাহাটীত ভাড়াঘৰ ল'লোঁ, তাতে আমি থাকিবলৈ ল'লোঁ। আৰু মায়েও শিক্ষয়িত্ৰী কৰিছিল, স্কুলৰ মায়েও শিক্ষয়িত্ৰী কৰিছিল। আৰু শিক্ষয়িত্ৰী কৰা যি দৰমহাটো পায় ন, সেয়া দৰমহাটোৱে চলোঁ। আৰু ময়ো পাছলৈ পঢ়ি শুনি মানে স্কলাৰশ্বিপৰ যোনটো পইচা, স্কলাৰশ্বিপৰ পইচাও পালোঁ। তো তেনেকৈ মই আজি আহি বৰ্তমান এই ডক্টৰ চাকৰিটো কৰি আছোঁ। হয়তো আপোনালোকে এই কাহিনীটো, এই কথাকেইটা শুনাৰ লগে লগে গমেই পাই গ'ল মই কাৰ কথা কৈ আছোঁ। বৰ্তমান সময়ত চৰ্চা হৈ থকা এই কাণ্ডটোৰ কথাই মই আপোনালোকৰ আগত কৈ আছোঁ। মই ষ্টাৰ্টিঙতে যোনকেইটা কথা ক'লোঁ, সেই কথাকেইটা কিন্তু মোৰ নিজৰ মাতৃক অত্যাচাৰ কৰা নহয়, মোৰ দেউতাই মোৰ মাতৃক অত্যাচাৰ কৰাৰ কথা নহয়। এই কথাকেইটা যোনকেইটা ক'লোঁ, নিউজত ভাইৰেল হৈ থকা
যোৰহাটৰ সেইজন পিতৃ, গুৱাহাটীত থকা সেই ডক্টৰজন, সেই কল ৰেকৰ্ডিংটো আৰু সেই কল ৰেকৰ্ডিংটোৰ পৰাই এতিয়া সমগ্ৰ অসমত সেই বিষয়টো চৰ্চা কেন্দ্ৰবিন্দু, আৰু সেই বিষয়টোকে মই আপোনালোকৰ আগত কৈছোঁ। বহুতে দুখী আছে ডক্টৰ সন্তানক, বহুতে দুখী আছে। মই কিন্তু ডক্টৰ সন্তানক দুখা নাই। ল'ৰাটো বহুত ভাল ল'ৰা, যোনজন ডক্টৰ, সেই ডক্টৰজন বহুত ভাল হয়। মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ, যোন ভাল হয় সি ভালেই হয়, আৰু তাক ভাল বুলি ক'বৰ কাৰণে ভয় নালাগে। আচলতে কথা কোৱা সকলো অধিকাৰ আছে, যিহেতুকে ছ'চিয়েল মিডিয়াত এই কথাটো বিয়পি পৰিল, আৰু ছ'চিয়েল মিডিয়াত বিয়পোৱাৰ লগে লগে সকলোৱে দেখিছে, সকলোৱে দৃষ্টিগোচৰ কৰিছে, সকলো কামত পৰিছে। আৰু এই কথাটোৰ বিষয়ে ময়ো হ'লেও মাত মাতিম, বা আপোনালোকে হ'লেও নিজৰ ববীয়াকৈ আপোনালোকে মাত মাতিব, সকলোৱে ক'ব। কিন্তু মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ যেন ল'ৰাটোৰ গাত কোনো ভুল নাই। যোনটো কথোপকথন, যোনটো কল ৰেকৰ্ডিং, সেই কল ৰেকৰ্ডিংটোত শুনা পাই এনে অনুভৱ হোৱা নাই যেন ল'ৰাটোৰ গাত কিবা ভুল আছে। ল'ৰাটোৱে বহুত সুন্দৰকৈ কথা পাতিছে, ল'ৰাটোৱে বহুত সুন্দৰকৈ নিজৰ দেউতাকক ৰেচপেক্ট কৰিছে, বহুত সুন্দৰকৈ কথা পাতিছে, সুন্দৰকৈ। আপোনালোকে কল ৰেকৰ্ডিংটো শুনি আপোনালোকে হয়তো গম পাইছে। আৰু সেই পিতৃ আৰু পুত্ৰৰ যোনটো কল ৰেকৰ্ডিংটো, সেই কল ৰেকৰ্ডিংটো মই যেতিয়া শুনিছিলোঁ ছ'চিয়েল মিডিয়াত, কিন্তু এবাৰলৈ কিন্তু মই স্তব্ধ হৈ গ'লোঁ দেই। ইমানে দুখ লাগিল নহয়, মই এবাৰলৈ ৰৈ গ'লোঁ, বহুত বেয়া লাগিল। নিজৰ সন্তানেও বাপেকক চিনি নাপায়, সন্তানে বাপেকক চিনি নাপায়, কিন্তু বাপেকে সন্তানক চিনি পায় বাৰু দেই, চিনি পায়। কাৰণ কেলৈ নিউজত চাই থকা মতে খবৰ অনুসৰি কেতিয়াবা ফোন লগায় বুলি কৈছে। তো সন্তানে চিনি নাপায়। সন্তানৰ মুখৰ ভাষ্য পৰা কৈছোঁ দেই, 18 বছৰ দিন যোগাযোগ নাই কৈছে সন্তানে, মানে ডক্টৰজনে 18 বছৰ। কিন্তু এই পিতৃৰ ছাইডৰ পৰা, দেউতাকৰ ছাইডৰ পৰা কিন্তু সেই লোকসকলৰ ফালৰ পৰা যদি নিউজটো শুনা কথাখিনি ক'বলৈ গ'লে, সিহঁতৰ ফালৰ পৰা ক'বলৈ গ'লে দেউতাকে কিন্তু কথা পাতে কৈছে। কিন্তু এই ডক্টৰ ল'ৰাজনৰ ফালৰ পৰা চালে কথা নাপাতে, যোগাযোগ নাই বুলি কৈছে। তো এতিয়া কথা হ'ল, বাপেকে পুতেকক ফোন কৰিলে আৰু কথাখিনি কি ক'লে আপোনালোকে গম পালে। কিন্তু এতিয়া দুখী আছে সন্তানক। মই কেতিয়াও পিতৃ মাতৃক বেয়া বুলি ক'ব নোৱাৰোঁ। মোৰ নিজৰ পিতৃ মাতৃ আছে, মই পিতৃ মাতৃক সদায় সন্মান কৰোঁ। কিন্তু এবাৰলৈ মই ক'বলৈ বাধ্য হৈ গৈছোঁ যেন সন্তানৰ গাত দুখ নাই, দুখ ভুল পিতৃ আৰু মাতৃ, পিতৃ আৰু মাতৃ। আৰু ভুল এই সন্তানটিও, এই ডক্টৰজনৰো ভুল। কেনেকৈ ভুল, কেলৈ ভুল মই কৈ আছোঁ। মানে সন্তানৰ গাত ভুল নাই, কিন্তু ভুল আছেও, মই কৈ আছোঁ। নিজৰ বাপেকে, দেউতাকে মাতৃক অত্যাচাৰ কৰে, যি অত্যাচাৰ শাৰীত পৰে সেই অত্যাচাৰ গোটেইখিনিয়ে কৰে, গোটেইখিনি কৰে। আৰু এটা সময়ত সিহঁতৰ ঘৰৰ পৰা উলিয়াই দিলে, ঠিক আছে, সিমানখিনিলৈকে উলিয়াই দিলে, আৰু সিহঁতেও বেলেগকৈ থাকিবলৈ ল'লে, ঠিক আছে। তো মাতৃৰ লগত আছে, মাতৃৰ লগত আছে। নিজৰ মাতৃয়ে সেই শিক্ষাটো নিজৰ সন্তানক কিয় নিদিলে, যেন তোৰো এটা বাপেৰে আছে, তই বাপেৰে ওচৰলৈ যাবি, কিয় নিদিলে? তো সেইকাৰণে মই ডাইৰেক্ট ক'ব বিচাৰিছোঁ, বাপেকৰ গাটো ভুল সেই অত্যাচাৰখিনি কৰাৰ বাবে, ঘৰৰ পৰা উলিয়াই দিয়াৰ বাবে। আৰু মাতৃগৰাকী গাটো ভুল, মাতৃগৰাকীয়ে সন্তানক কিয় তোৰ বাপেৰে আছে, বাপেৰৰ ওচৰত যাবি বা বাপেৰৰ পৰিচয়টো ৰাখিবি বা সম্পৰ্কটো ৰাখিবি কিয় নক'লে? যি নেকি সৃষ্টি সংসাৰ দেখুৱালে পিতৃ মাতৃয়ে, আৰু সন্তানে কেতিয়াও নিজৰ মা দেউতাক এৰিব নোৱাৰে, হয় নকওক আপোনালোকে? তো সেইকাৰণে পিতৃ আৰু মাতৃ গাত ভুল, আৰু ভুল সেইটো কৈছোঁ দেই, ভুল দেই। আৰু সন্তানৰ গাতো ভুল, কাৰণ কেলৈ এতিয়া এই ল'ৰাটো বহুত ডাঙৰ হ'ল, গুণী জ্ঞানী হ'ল, শিক্ষিত হ'ল, এটা স্থানত নিজৰ কৰ্মৰত অৱস্থাত থাকে, বহুত ডিগ্ৰীধাৰী, সকলো লিখা পঢ়া আছে। কিন্তু কিয় অন্তিম সময়ত দেউতাকৰ ওচৰলৈ নগ'ল? মাতৃয়ে কোৱালৈ কিয় বাট চাবলগীয়া হ'ল? মাতৃয়ে কোৱা হ'লে চাগে নিশ্চয় আহিল হয়। কিন্তু এই বস্তুটো বেয়া লাগিল। আচলতে মই মোৰ মনৰ ভাৱটোহে কৈছোঁ দেই, কিন্তু এইটোৱে বা হ'ব লাগিব আমুক আহিব কোৱা নাই। কাৰণ কেলৈ মোৰ সেইকণ
সম্যক জ্ঞান নাই আপোনালোকৰ আগত ডাঠি ক'বলৈ। কাৰণ কেলৈ মই হ'লোঁ এটা সাধাৰণ ল'ৰা, এটা খেতি কৰা ল'ৰা। মই খেতি কৰি খাওঁ। সেই পাছফালে এখন পাহাৰখন দেখিছোঁ নে? মোৰ ঘৰ পাহাৰৰ কিনাৰত, মই খেতি কৰি খাওঁ। আৰু আপোনালোকক ডাইৰেক্ট ডিমাণ্ড দি পিনে ক'ব নোৱাৰোঁ যে এইটোতো হ'ব, কিন্তু কথাখিনি মোৰ দৃষ্টিভংগীৰে ক'লোঁ। আৰু আপোনালোক ৰাইজ হয়, ৰাইজেহে মেইন কথাটো ক'ব। আৰু আপোনালোকে আপোনালোকৰ দায়িত্বটো পালন কৰক। কেতিয়া? কমেণ্ট বক্স ভৰাই দিয়ক, কমেণ্ট কৰক। কমেণ্ট নকৰাকৈ নাথাকিব। মানে কাণ্ডটো কি? এতিয়া বহুত ভাগে কৈ আছে কাণ্ডটো কি। ৰাইজ আপোনালোকে চালি যাই চাওক মেইন কাণ্ডটো কি। কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰক। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ, পাৰিলে মানে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কৰি দিলেহে আন 10জনে চাবলৈ পাব। আৰু লগতে চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি দিব। চেনেল ছাবস্ক্ৰাইবটো মেইন। চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লেহে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে সৰ্বপ্ৰথমে চাবলৈ পাই থাকিব। ঠিক আছে, হ'ব দিয়ক। অন্য এটা দিনত অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ সামৰিছোঁ। ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ছাবস্ক্ৰাইবটো মেইন। ছাবস্ক্ৰাইবটো কৰি দিবই আৰু। ধন্যবাদ।